এইবাৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন বিতৰ্ক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞানৰ এটা প্ৰশ্ন আহিল, যি প্ৰশ্নটোক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে আছিল সমাজ বিজ্ঞানৰ পৰীক্ষা আৰু তাত 57 নম্বৰ প্ৰশ্নটোত আহিল, ধৰা হওক ডাম্বুক নামৰ গাঁওখনত এখন চিকিৎসালয় স্থাপন কৰিলে। চিকিৎসালয়খনত হিন্দুসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। অন্য ধৰ্মৰ লোকে চিকিৎসাৰ খৰচ পাতি নিজে বহন কৰিব লাগে। ভাৰতৰ দৰে এখন দেশত তেনেধৰণৰ ব্যৱস্থা ল'ব পাৰেনে? তোমালোকৰ মতামত দাঙি ধৰা। এয়া আছিল মেট্ৰিক পৰীক্ষাৰ সমাজ বিজ্ঞানৰ এটা বিশেষ প্ৰশ্ন। আৰু এই প্ৰশ্নটো অহাৰ লগে লগে দুটা ধৰ্মক টানি অনা হৈছে প্ৰশ্ন কাকতৰ মাজলৈ। তাৰ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোৱা হৈছে যে ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত এনেধৰণৰ প্ৰশ্ন অবাস্তৱ, আহিব নালাগে, অমূলক প্ৰশ্ন। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ এই কাণ্ডত এতিয়া হতচকিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী, সমগ্ৰ বিজ্ঞ মণ্ডল। তেওঁলোকে কৈছে যে সাম্প্ৰদায়িক আৰু নিকৃষ্ট প্ৰশ্ন মেট্ৰিকত দিয়া হৈছে। 57 নম্বৰ প্ৰশ্নটো, যিটো সমাজ বিজ্ঞানৰ পৰীক্ষাত আহিল, যিটো কোনে কল্পনাও কৰিব পৰা নাছিল।